এতিয়া বহুতে সুধিব পাৰে যে জয়ন্ত মল্ল বৰুৱাই ইমান টকা ক'ত পাইছে। মই আপোনালোকক এটা কথা ক'ব খুজিছো। মই হিচাপ কৰি যেটো এছেম্বলিত কুৱেশ্যন কৰিছিলো, অসমত 28,000 কোটি টকাৰ এতিয়ালৈকে জেজেএমৰ কাম হৈছে। তাৰে 16,000 কোটি টকাৰ পেমেন্ট ইতিমধ্যে ঠিকাদাৰক দিলে আৰু 12,000 কোটি টকাৰ পেমেন্ট দিবলৈ বাকি আছে। কিন্তু এই 28,000 কোটি টকাৰ প্ৰত্যেকটো টকাৰ বিনিময়ত যোন মন্ত্ৰী আছিল, মন্ত্ৰীয়ে বা গাৰ্জেন মিনিষ্টাৰে 5ৰ পৰা 10% কমিশ্যন লৈছে। 28,000 কোটি টকাৰ 10% কমিশ্যন হলে কিমান হ'বগে? 2,800 কোটি টকাৰ কমিশ্যন অসমৰ মন্ত্ৰীবিলাকে পাইছে। যদি 5% বুলি ধৰিলো, হেতু 5ৰ পৰা 10 লয় দেই, আৰু পইচা পোৱাৰ আগতে এডভান্স লয় আকৌ এটো কমিশ্যনটো। জানে নহয় পইচাটো দিলে কামটো পায়। 2,800 কোটি টকাৰ যদি আধাও কৰি দিও 1400 কোটি টকা, এটো কিমান ডাঙৰ পৰিমাণ আপোনালোকে নিজে ভাবক। আৰু সেই ঠিকাদাৰবিলাক পিএইচসি ঠিকাদাৰবিলাক বিপদত পৰি এজনকে বহুতে এতিয়া সুইচাইড কৰিবলৈ ৰৈ আছে। মই যতেই পিএইচসি ঠিকাদাৰ পাইছো, তেখেতসকলৰ অৱস্থাত দেখিলে মোৰ বেয়া লাগে। এতিয়া কি বৰবাদ হৈ গ'ল। মোৰ এজন চিনাকি এজন পিএইচসি ঠিকাদাৰ, তেওঁৰ দেউতাকৰ কেঞ্চাৰ, তেওঁৰ দেউতাকৰ চিকিৎসা কৰিব পৰা নাই। গাড়ী গুৰা যিমান আছিলে সব বিক্ৰী কৰি দিলে, যিমান যি প্ৰপাৰ্টি আছিলে সব বিক্ৰী কৰি দিলে। ধাৰ আমাৰ অসমীয়া ল'ৰা বেছি টকা 10 কোটি মান টকাৰ কাম পাইছিলে, যিমান আছিলে সব খৰচ কৰি দিলে। এতিয়া আৰু একো নাই। পৰিস্থিতি দেখিলে নিজৰ কান্দি দিবৰ মন যায়। মই যিকেইটা দৰমহা পাওঁ তাৰ পৰাই কিবা এটা দি আহিম যেন লাগে, এনেকুৱা পৰিস্থিতি। আৰু আমাৰ মন্ত্ৰীয়ে বনাইছে 3 ষ্টাৰ টাৱাৰৰ হোটেল। তাৰ পাছত আকৌ এওঁলোকে কয় বোলে আমি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল, দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰিম, নেহি খাওঁগা নেহি খানে দুংগা। কি যে ডায়লগ ইহঁতৰ ডায়লগ শুনিলেতো একদম মাথা চাথা নষ্ট হৈ যায় ভাই। সেইকাৰণে মই আয়কৰ বিভাগৰ কথা বাদ দিলো, ইডি ৰেডৰ কথা বাদ দিলো, জয়ন্ত মল্ল বৰুৱাৰ ঘৰ চিবিআইৰ কথাও বাদ দিলো। আমাৰ চিএমৰ যে সেই কি বুলি কয় জাপমাই পৰা বাঘটো, সেইটো ক'ত গ'ল? চিএম ভিজিলেন্সটো বনাই থৈছে নহয়, নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰিবলৈ। সেইটো ক'ত গ'ল? কমলাক্ষ দে পুৰকাস্ত মোৰ লগত একেলগতে বিধানসভাত মাত মাতিছিলে। লগে লগে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গৈ বাঘৰ দৰে জপিয়াই পৰা নাই জানো? আৰু একেদিনাৰ ভিতৰতে কমলাক্ষ দে পুৰকাস্ত বিজেপিত জাপমাই দিয়া নাই জানো? মোৰ লগত মাত মতাৰ কাৰণে ভৰত নৰহ ডাঙৰীয়াৰ ওপৰত হেৰি লগাই দিয়া নাই জানো? তেওঁলোকৰ পৰিয়ালৰ ওপৰত ভিজিলেন্স লগাই দিয়া নাই জানো? ভৰতদাই জানো গৈ লণ্ডনত লুকাই থাকিবলগীয়া হোৱা নাছিলে জানো? মানে চিকিৎসা কৰিবলৈ গৈছিলে, তথাপি আঁতৰি দিবলগীয়া পৰিস্থিতি হৈছিলে ন? মাত পাতিব নোৱাৰা হৈ গ'ল ন? ভৰতদাক একদম ঠাণ্ডা কৰি দিলে নাই? কংগ্ৰেছৰ ভিতৰত আটাইতকৈ এই প্ৰশ্নবিলাক ধৰা মানুহজন ভৰত নৰহ আছিল। এইটোতো লুকুৱাই লাভ নাই। সঁচাকে ভৰত নৰহ জনা মানুহ, মই ভাল পাওঁ। আৰু তেখেতে মাত পাতিছিল। আৰু মই যদি কিবা এটা দুৰ্নীতি ধৰো, তেতিয়াহ'লে মোক সহযোগিতা কৰা আৰু বুজাই দিব পৰা বা বুজি পোৱা চাগে একমাত্ৰ কংগ্ৰেছৰ বিধায়কজন আছিলে ভৰত নৰহ, যিজনে মাতিছিলে, জেনুইন কথাত মাতিছিলে। তেওঁৰ ওপৰত ভিজিলেন্স জাপ মাৰি দিলে ন? তাৰপিছত তো ভৰতদা ঠাণ্ডা হৈ গ'ল। উপায় নাই, জেলত যাবনে মানুহটো মনে মনে বহি দিলে। উপায় নাই, কম্প্ৰমাইজ কৰা নাই দেই, এতিয়াও বহি দিলে। অন্তত বিজেপিত গৈ সোমাই দিয়া নাই, কিন্তু বহি দিলে, ঠাণ্ডা হৈ দিলে। আৰু এই বুঢ়া বয়সত কোন জেল যাব মানুহ, এনেকে বুলি ভাবি যিজন চিএমে ডাঙৰ কেলেংকাৰীটো ওলোৱাৰ পাছত হাঁহি হাঁহি জয়ন্ত মল্ল বৰুৱাৰ ওপৰত ফটো উঠে, তেতিয়াহ'লে বুজিবলৈ বাকী আছে নেকি যে এই গোটেই কাণ্ডটোৰ লগত তেওঁৰ সমৰ্থন আছে? এইটো বুজিবলৈ বাকী আছে নি? চিএমে চাগে কৈছে এই অলপ বাচি খাবি, দাগি শুবি, সম্পত্তি কৰ, অলপ চাই চিতি কৰিবি না, এনেকে কৈছে চাগে। আৰু মই সঁচাকে 15 দিন দি শেষ কৰিব নোৱাৰিম। কিন্তু মই মানে এটা দলৰ সভাপতি আৰু মই যদি সদায় এই প্ৰেছ মিটটোকে দি থাকো, তেতিয়াহ'লেতো মোৰ দলটো থাকি যাব, 1 নম্বৰ। আৰু 2 নম্বৰ কথা, মোৰ আজিকালি অলপ লাজো লাগে। মানে মোক কেতিয়াবা মানুহে সোধে যে এনএইচপিচি বিৰুদ্ধে আন্দোলন কিয় নকৰ? মই কৈছো যিটো মানুহে এনএইচপিচিটো 5 বছৰ বন্ধ কৰি ৰাখিছিলো ষ্ট্ৰীট ফাইট কৰি, এতিয়া মই বেলেগ পাৰ্টিৰ নিচিনাকে তাত প্ৰতীকী আন্দোলন বন্ধ কৰক বুলি ধৰ্ণা মাৰিবলৈ নোৱাৰো নহয়। মই কৰিলে একেবাৰে বন্ধই কৰি দিব লাগিব। গতিকে মই আপোনালোকক ডেফিনেটলি আৰু বাকী খবৰবিলাকো দি থাকিম মাজে মাজে, কিন্তু সন্ধালনিকে মানে সদায় দি থাকিবলৈ এতিয়া সময় নহব। মোৰ কাইলৈৰ পৰা আকৌ প্ৰগ্ৰেম আছে, মোৰ মাৰ বেমাৰ হৈ আছে, 24 ঘণ্টা মাৰ লগত লাগিয়ে থাকিব লাগে। গতিকে সেই গোটেইবিলাকৰ মাজত ডেফিনেটলি যেতিয়াই ইচ্ছা কৰো, যেতিয়াই ভাবো যে এই সময়ত কৰা দৰকাৰ, সেই সময়ত কৰি ল'ম। আৰু নহলে আপোনালোকৰ হাতলৈ দি দিম বস্তুখিনি, আপোনালোকে উলিয়াই থাকিব, ভয় চয় নকৰিব। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেওঁ যে আইটি চেল আছে বা তেওঁ সাংবাদিক যিসকল আছে, তেওঁ নেগেটিভ সৃষ্টি কৰি আছে যে অসমীয়া মানুহ এজনে এনেকুৱা উন্নতি কৰিলে। অসমীয়া দগাবাজ লাগে নেকি? আমাৰ অসমীয়া মানুহে লাগে, অসমীয়া দগাবাজ নালাগে কি? অসমীয়া মানুহে এনেকুৱা হোটেল কৰিছে, কি বেয়া হৈছে নেকি? দগাবাজ, এই এনেকুৱা দগাবাজ মানে সেইটো পইচা খোৱা পাৰ্টি, যিটো মানে 1500 টকা পাই যায়, সিহঁতে এইবিলাক লিখে। ভাল মানুহে নিলিখে এইবিলাক কথা।